वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 17 পুহ দেওবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 4 জানুৱাৰী 2026 চন। ভাৰতীয় আজি 14 পুহ আৰু মোং 14 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:13:25 সূৰ্যাস্ত সন্ধ্যা 4:38:58। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা প্ৰতিপদ তিথি দিনৰ 12:30:30 পৰ্যন্ত। আজিৰ নক্ষত্ৰ হ'ল পুনৰ্বসু দিনৰ 3:11:36 আৰু আজিৰ যুগ হ'ল বৈধতী যুগ। কৰণ হ'ল কৌলৱকৰণ। বৈধতী যুগ এই যুগত জন্মজাতক যথেষ্ট অধৈৰ্যৱান হয় আৰু উৎসাহী ক্ষুধায়ো, কিন্তু তেওঁলোকৰ ভাল কৰিলেও অপ্ৰিয় হৈ থাকে। গতিকে এই যুগ এৰাই চলক যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে মংগল বুধ আৰু শুক্ৰ একেলগে 4টা গ্ৰহ যুতি হৈ বহি আছে ধনুক ৰাশিতেই। আৰু বৃহস্পতি আছে মিথুনত, শনি আছে মীনত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত আৰু চন্দ্ৰ আজি বহি আছে মিথুন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ মহেন্দ্ৰ যুগ দেৱগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। দিনৰ 9:43:02 কৰ্কট ৰাশি বিপ্ৰবৰ্ণ বায়ুযোগ আৰু দিনৰ 3:11:36 মেঘৰ অস্থি বিংশোত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। মৰণোদ্যোগ 3 পাদ। দিনৰ 12:30:30 পূৰ্ণদোষ। দিনৰ 3:11:36 2 পাদ। যাত্ৰা আজি নাই, পাপযোগ আদিৰ দোষ। আৰু দিনৰ 3:11:36 যাত্ৰা শুভ, নক্ষত্ৰমৃত যোগ, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম গৰ্ভধান, সীমান্ত উন্নয়ন। যোগিনী আজি পূবত। দিনৰ 12:30:30 উত্তৰত। খাদ্যত আজি কোমোৰা আৰু দিনৰ 12:30:30 তিতা ভেকুৰী খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:28। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:22 পৰা 4:05 অমৃত যুগ ৰাতিপুৱা 6:51 পৰা 8:59 11:56 পৰা 2:30 আৰু ৰাতি 4:38 পৰা 9:14 11:55 পৰা 1:41 2:35 পৰা 4:09 পৰ্যন্ত এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়। আজি প্ৰতিপদৰ একদিষ্ট সন্দীপন দ্বিতীয় আৰু একদিষ্ট সন্দীপন। ৰঙিয়া শূদ্ৰ ডিমনিবাসী শ্বহীদ বিনোদ শৰ্মা, পুহ পৰিবাৰ সূত্ৰৰ সত্ৰাধিকাৰিণী পুণ্যপ্ৰভা গোস্বামী, বেলগুৰি সত্ৰত জয়দেৱ গুৰু, ভোগপুৰ সত্ৰত বুঢ়া দামোদৰ আতৈ, ভৱদেৱ অধিকাৰী, শুকদল ফলগুৰি সত্ৰত নৰ্মদা মহন্ত, বাংশাবাৰী সত্ৰত সত্ৰাধিকাৰ পূৰ্ণকান্ত আতা, পণ্ডিত আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী, তিতাবৰ চিপহা সত্ৰৰ পদ্মকান্ত দেৱৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সন্তান সুখ, বৃষ সুখ সংবাদ, মিথুন স্বাস্থ্য ক্ষতি, কৰ্কট বন্ধু সমাগম, সিংহ কৰ্মত বাধা, কন্যা ব্যয় বহুলতা, তুলা সাহিত্য সেৱা, বৃশ্চিক উদৰ পীড়া, ধনু ভাতৃবিৰোধ, মকৰ নানা দিশত ক্ষতি, কুম্ভ কিৰাত শুভ, মীন সাংসাৰিক বিবাদ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।